সামগ্ৰীত সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে এতিয়া মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। কোনো কাৰণতে এইবাৰ তানজিল হুছেইনক গ্ৰহণ নকৰে বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত দেখিবলৈ পোৱা গৈছে সামগ্ৰীত কংগ্ৰেছৰ ভিতৰ চলাত বিসম্বাদ আৰম্ভ হৈছে। দুটা ভাগত বিভক্ত হৈ পৰিছে, কাৰণ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰক এইবাৰ প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে কংগ্ৰেছে। কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি দুটা ভাগত বিভক্ত হৈ পৰিছে কংগ্ৰেছ। নিৰ্বাচনৰ পূৰ্বে সামগ্ৰিক কংগ্ৰেছত আৰম্ভ হৈছে বিসম্বাদ। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে এইবাৰ কংগ্ৰেছৰ ভিতৰ চলাতে। এইবাৰ সামগ্ৰীত নচলিব ককা দেউতা নাতি পুতিৰ ৰাজনীতি। সাংসদ পুত্ৰ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। তানজিল হুছেইনক কোনোপধ্যে গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছে সকলে। সামগ্ৰীত এইবাৰ যোগ্য দক্ষ অভিজ্ঞ প্ৰাৰ্থী দিয়াৰ দাবী জনাইছে। ইতিমধ্যে শীৰ্ষ নেতৃত্বক এই কথাখিনি অৱগত কৰিছে কংগ্ৰেছে। সামগ্ৰীৰ পৰা ৰকিবুল হুছেইনক উফৰোৱাৰ আহ্বান জনাইছে প্ৰাক্তন বিধায়ক আব্দুল আজিজে কেইবাটাও যিহেতু অভিযোগ উত্থাপন কৰিছে। এইবাৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ হৈছে, আৰু যাতে কোনো কাৰণতে প্ৰাৰ্থিত্ব দিয়া নহয় তাৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে শীৰ্ষ নেতৃত্বলৈ আহ্বান জনাইছে। ককা দেউতা নাতি পুতিৰ ৰাজনীতি ভাঙিবৰ কাৰণে ৰেডি হওক। বিশেষকৈ অসমত কি হয় আমি সেইটো নাজানো, কিন্তু চামাগুৰি বাহিনী ৰাইজক মই অনুৰোধ কৰিম, আপোনালোকে কোনে এজিপি কৰে, কোনো বিজেপি কৰে, কোনে কংগ্ৰেছ কৰে, এইবিলাক মোৰ কনচাৰ্ণ নাই, কোনে ইউডিএফ কৰে, কিন্তু আপোনালোকে এজন যোগ্য প্ৰাৰ্থীক এজিপিৰ পৰাও যদি পায়, ইউডিএফৰ পৰাও যায়, যাৰ পৰাই পায়, কংগ্ৰেছেতো তাৰ ল'ৰাটোৱে আহিব। আপোনালোক ঐক্যবদ্ধ হওক। যেতিয়া আপোনালোকে ভোটটো দিব, এক ৰাতিৰ ভিতৰত সিদ্ধান্ত কৰি এনেকুৱা কৰিব যে কংগ্ৰেছৰ প্ৰাৰ্থীজন যদি ৰকিবুলৰ ল'ৰাই হয়, আৰু থাৰ্ড টাইম তাৰ পুতি যাতে যাব নোৱাৰে, আপোনালোকে ৰেডি হৈ যাওক, মজবুত হওক, ইয়াৰ বিৰুদ্ধে আপোনাৰ আৱাজ উঠাক, ঐক্যবদ্ধ হওক। চামাগুৰি বাহিনীক মই অনুৰোধ জনাইছো, এইবিলাকৰ কি অৱদান আছে? অসমৰ সংখ্যালঘু আন্দোলনত ৰকিবুলৰ এক পইচা অৱদান আছে নেকি? ক'ব পাৰিব? তাৰ ল'ৰাই ক'ব পাৰিব? কংগ্ৰেছ কৰি কংগ্ৰেছৰ নামত সংখ্যালঘু এলেকাত আৰু যাকে ভোট দিয়ে, মই এইটো পৰিষ্কাৰভাৱে ক'ম, চামাগুৰি সমষ্টি হওক, ডিঙত হওক, লাহৰিঘাটত হওক, আমাৰ যিমান মুছলিম সমষ্টি আছে, আপোনালোকে মিয়া মুছলমানৰ ভোট মিয়া মুছলমানক মাৰিবলৈ চেষ্টা কৰক। মিয়া মুছলমানৰ ভোট মিয়া মুছলমানক মাৰিবলৈ চেষ্টা কৰক। সি এজিপিৰ কেণ্ডিডেট হওক, সি আপোনাৰ কেণ্ডিডেট হওক, ইউডিএফৰ কেণ্ডিডেট হওক, এই ক্ষেত্ৰত আপোনালোকে সজাগ হওক আৰু ঐক্যবদ্ধ হওক। মইতো আছোৱেই, মোৰ দল বল নাথাকিলে মই খেলিমেই। মইতো সিদ্ধান্ত লৈছো, চামাগুৰি সমষ্টিৰ প্ৰত্যেকটো গল্লিয়ে 25খন গাঁও পঞ্চায়তৰ প্ৰত্যেকটো ৱাৰ্ডে মই যোৱা আৰম্ভ কৰিছো। আৰু মই ৰাইজক অনুৰোধ কৰিম, যিজন এনেকুৱা উপযুক্ত মানুহক পঠাব আপোনালোকে, বিধানসভাত যোৱাৰ পিছত যাতে আমাৰ প্ৰসংগলৈ, মুছলমানৰ প্ৰসংগলৈ কোনো কথা উঠিলে চকু ৰাখি যাতে জবাব দিব পাৰে, তাৰ প্ৰতি উত্তৰ দিব পাৰে, যিকোনো লেংগুৱেজতে দিব পাৰে। ইংৰাজীত হলে ইংৰাজীত দিব, হিন্দীত হলে হিন্দীত দিব, উৰ্দুত হলে উৰ্দুত দিব, অসমীয়াত হলে অসমীয়া দিব। গতিকে সদয় হওক। মই চামাগুৰি সমষ্টিৰ, আজিৰ চামাগুৰি সমষ্টিৰ 25টা গাঁও পঞ্চায়তৰ প্ৰত্যেকজন ভোটাৰক মই অনুৰোধ জনাইছো, আপোনালোকে ৰেডি হওক, ঐক্যবদ্ধ হওক। এই পৰিয়াল যাতে ইয়াৰ পৰা মানে উৎখাত কৰি দিয়া হয়, ককা দেউতা আৰু নাতিৰ পৰিয়াল, ককা দেউতা নাতিৰ পৰিয়ালটো উৎখাত কৰাৰ কাৰণে আপোনাৰ ৰেডি হওক। আপোনালোকে যিসকলে কংগ্ৰেছ কৰি আছে সেইসকলেও ৰেডি হওক, যিসকলে এজিপি কৰি আছে মুছলমান সিহঁতেও ৰেডি হওক, বিজেপি কৰি আছে ৰেডি হওক, ইউডিএফ কৰি আছে ইউডিএফৰ মানুহখিনি ঐক্যবদ্ধ হওক। আৰু এনেকুৱা এটা প্ৰতিনিধি পঠাব বিধানসভাত আপোনালোকে অহা দিনত, যাতে সি এলাৰ্ট সজাগ হ'ব পাৰে আৰু সকলো ক্ষেত্ৰত মাত মাতিব পৰা কেপাচিটি তাৰ থাকে। তেনেকুৱা এটা যাকে পায় আপোনালোকে তাকেই ভোট দিব বুলি মই অনুৰোধ জনাইছো। গতিকে ৰকিবুল হুছেইনৰ নেতৃত্বত কোনেও আজিৰ দিনত মানা নাই আৰু অনাগত দিনত নামানে, কোনোদিনেও মানি নলয়। যদি আপোনালোকে প্ৰতিজন মানুহকে সোধে, আজি 99% মানুহে স্বীকাৰ কৰিব যে তানজিল হুছেইন এজন অযোগ্য প্ৰাৰ্থী ইয়াত চামাগুৰি বিধানসভা সমষ্টিৰ কাৰণে। কোনোদিনো যোগ্য নহয়, যাৰ পৰিপ্ৰেক্ষিতত আজি 21জন মানুহ সমষ্টিত ওলাই আহিবলগীয়া হ'ল। আৰু ইতিমধ্যে প্ৰকাশ পাইছে, আমাৰ হ'ল 3 দিন বৈঠকৰ অন্তত আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ
যে 21 জনৰ প্ৰাৰ্থিত্ব বিচৰা 21 জন প্ৰাৰ্থীৰ ভিতৰত আজি আমাৰ 17 জনেও আকৌ আমি উদ্ধ কৰিছোঁ যে আমাতকৈ আৰু কোন যোগ্য আছে। আজি নামখিনিও প্ৰকাশ পাইছে যে হাতীচুং কলেজৰ আমাৰ অধ্যাপক নিকিবুৰ ৰহমান শ্বাহ, আজি ডক্টৰ আৰিফুদ্দিন আহমেদ, আজি অধিবক্তা ৰাছেল আহমেদ, আজি আনাউল ইছলামৰ নামটো আহিছে, আমাৰ শহীদুৰ ৰহমান ছাৰ, এডভোকেট প্লাছ শিক্ষক। এনেকুৱা মানুহ থকাৰ পিছতো যদি কাৰোবাক ইয়াত প্ৰক্ষেপ কৰা হয়, ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। যদি নিশ্চয় আমি এই 4 জনৰ ভিতৰত যদি এজনে দিয়ে, বাকী যে 21 জনে বিচাৰিছিল 20 জনে উঠি পৰি লাগিব। ধন মানে সময় যি লাগে সম্পূৰ্ণ বস্তু দি সহায় কৰি হ'লেও বাকী 20 জনে এজনক সহায় কৰিব। আৰু এই 4 জনৰ ভিতৰত আপুনি মানে শুনি সুখী হ'ব যে এই 4 জনৰ ভিতৰতো প্ৰকাশ কৰিছে যিহেতু টিকেট এটা এজনেহে মাত্ৰ পাব, বাকী 3 জনেও কৈছে যে আমাৰ কোনো ধৰণৰ আপত্তি নাই। আমি আৰু 20 জনে এইটোও স্বীকাৰ কৰি আছোঁ আজিৰ দিনত যে আমাৰ কাৰো কোনো ধৰণৰ দ্বিমত নাথাকিব যদি আমাৰ ইয়াৰ ভিতৰত কাৰোবাৰ এজনক প্ৰক্ষেপ কৰা হয় টিকেট দিয়ে। কিন্তু ৰকিবুল ছাৰে নিজেই হয়তো অৱগত হ'ব, ইয়াত কোনো বিজেপিৰ এজেণ্ট নাই। তেওঁ এখেতে এটা কথাই ভাবে যে চামগুৰি সমষ্টিত যদি কোনোবাই ৰকিবুলৰ পৰিয়ালৰ বিপক্ষে মাত মাতে, এই মানুহজনে আজি কংগ্ৰেছৰ এণ্টি হৈ যায়। আৰু আপুনি চাব যে যোনে আজি তানজিল হুছেইন বা ৰকিবুল হুছেইনৰ পৰিয়ালক কংগ্ৰেছৰ হৈ সমৰ্থন কৰে, এই মানুহখিনি আজি চাব বিভিন্ন মানে ব্লক কংগ্ৰেছী কওক, মণ্ডল কংগ্ৰেছী কওক, আজি বুথ কংগ্ৰেছী কওক, সেইসকলক মানে অধিষ্ঠিত হৈ আছে। আজি যোনসকলে নিজৰ বিবেচনাখিনি ইয়াত দাঙিব ধৰিছে, শুদ্ধ কথাটো ক'ব বিচাৰিছে, আৰু সেই মানুহখিনিক ইয়াত কোনো ধৰণে স্থান দিয়া নাই কৰিছে। আপুনি কথাখিনি ভালকৈ প্ৰত্যক্ষ কৰিব, চাব মই কথা কোৱা সঁচা কৈছে নে মিছা।